নমস্কাৰ সকলোকে মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এজন কাষ্টমাৰে অৰ্ডাৰ দিছিলে মানে 3 পাউণ্ডত তেওঁক 3টা লেয়াৰ লাগে। সৰ্বসাধাৰণতে আমি প্ৰায় 4 পাউণ্ড মানত এটা সুন্দৰ 3টা তৰপৰ মানে 3টা ষ্টেপৰ কেক বনাব পাৰি আৰু কিন্তু তেওঁ যিহেতু ইচ্ছা আছিল ক'লে যে কম খৰচত অলপ ভালদৰে বনাই দিয়া, সেয়ে মই 3 পাউণ্ডতে ইয়াৰ 3টা বেচ বনাইছিলোঁ আৰু কেকটো সম্পূৰ্ণ কাষ্টমাৰজনৰ নিজৰ চইচ আছিল। এনেকুৱা ধৰণৰ এটা কেক মই আগত দিছিলোঁ, সেই ফটো চাই তেওঁ এই কেকটো বনাব দিছিল আৰু মই কেকটো তেওঁ যেনেদৰে কৈছিল তেনেদৰে বনালোঁ। আচলতে কাষ্টমাৰসকলে যেতিয়া নিজৰ চইচ অনুসৰি কেকবিলাক দিয়ে বনাবলৈ, তেতিয়া বনাবলৈ মই বিশেষ বেয়া নাপাওঁ। কিন্তু যেতিয়া কয় বাইদেউ আপোনাৰ ভাল লগা এটা বনাই দিব, তেতিয়া মানে কেনেকুৱা ধৰণৰ বনাম নিজকে বহুত কনফিউজ হৈ যাওঁ। মই ভাবি নাপাওঁ মানে কেনেকুৱা বনাম, কেনেকুৱা ধৰণৰ কেকটো বনালে কাষ্টমাৰজন সুখী হ'ব। আৰু আমাৰ কৰ্তব্য যিহেতু কাষ্টমাৰজনে নিজৰ পচন্দত নিজৰ সুখত তেওঁ এটা কেক বনাব দিয়ে আৰু আমি আটাইতকৈ তেতিয়া সুখী হওঁ যেতিয়া কাষ্টমাৰজন সুখী হয়। আচলতে আপোনাৰ কেকটো খাই ভাল লাগিলে, আপোনাৰ কেকটো ধুনীয়া, এনেকুৱা ধৰণৰ যেতিয়া মন্তব্য দিয়ে তেতিয়া আমাৰ উৎসাহবোৰ দুগুণে বাঢ়ি আহে। মোৰ এই কেকৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্টত জনাব আৰু কোনোবাই যদি ভাবিছে যে শিকিম বুলি, মই শিকাবলৈ আগ্ৰহী বাৰু, মোক মেছেজ কৰিব। কেনেধৰণৰ কি সুবিধা হয় মই সেই অনুপাতে আপোনালোকক শিকাবলৈ ৰাজি আছোঁ। বাকী অৱশেষত মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাব, লগতে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। আজিলৈ ধন্যবাদ।